নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। এয়া চাওক, আসাম ফৰেষ্টৰ নতুন ভেকেঞ্চি আহি গ'ল। ইয়াৰ চাওক, গুৱাহাটী ৰেহাবাৰীৰ পৰা এইখন নটিফিকেশ্যন ওলাইছে। এইখন ওলাইছে যোৱাকালি, অৰ্থাৎ 16 জানুৱাৰী 2024। 16 জানুৱাৰী 2024 এইখন আসাম ফৰেষ্টৰ ফালৰ পৰা নটিফিকেশ্যন আহি গ'ল। ইয়াত চাওক কি কি পোষ্ট আছে। 1 নম্বৰটোত চাব আপোনালোকে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে আছে 211টা পোষ্ট। ফৰেষ্ট গাৰ্ডৰ কাৰণে আছে 504টা পোষ্ট। গেম ৱাটছৰ কাৰণে আছে 74টা। আৰু আপোনাৰ গেম ৱাটছৰ AFPF কনষ্টেবলৰ কাৰণে আছে আপোনাৰ 405টা পোষ্ট। আৰু কনষ্টেবলৰ কাৰণে আছে 642টা পোষ্ট। ইয়াত মেন ওমেন গোটেইকেইটা আছে। কনষ্টেবলৰ কাৰণে আছে এটা UB ইমাৰ্জেঞ্চি ছাৰ্ভিচ। আৰু কনষ্টেবল গ্ৰেড 3 কনষ্টেবলৰ কাৰণে আছে 733টা পোষ্ট। আৰু বেণ্ডমেন তাৰ কাৰণে আছে 11টা। আৰু আপোনাৰ বাগলাৰ কাৰণে আছে আপোনাৰ 2টা পোষ্ট। এনেকৈ বহুতকেইটা পোষ্ট আপোনালোকৰ ফৰেষ্টৰ ফালৰ পৰা ভেকেঞ্চি আহি গৈছে। ইয়াত 3rd গ্ৰেডৰ কাৰণে আপোনাৰ পে স্কেলটো হৈছে 14,000 পৰা 70,000। আৰু 4th গ্ৰেডৰ কাৰণে পে স্কেলটো হৈছে 12,000 পৰা 52,000। এয়া চাওক, আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব আপোনাৰ 22 জানুৱাৰী 2024 পৰা 22 ফেব্ৰুৱাৰী 2024 ভিতৰত আপোনালোকে অনলাইন কৰিব পাৰিব। ইয়াত একেবাৰে এইটো লাইন চাওক, দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফি। তাৰমানে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাথাকিব। ইয়াত ডিটেইলছ গ্ৰেড 1 ফৰেষ্টৰ কাৰণে আপোনাৰ গ্ৰেড পে হ'ব 6,400 টকা। পে স্কেলটোতো আছে, পে স্কেলৰ লগত এইটো আপোনাৰ ইনক্লুড হৈ যাব। ইয়াত 4টা পোষ্ট এক্স ছাৰ্ভিচমেনৰ কাৰণে থাকিব, ৰিজাৰ্ভ থাকিব। ইয়াত আনৰিজাৰ্ভ থাকিব। টোটেল 211টা পোষ্ট। 211টা পোষ্ট আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে আছে 125টা। ইয়াত মেল আৰু ফিমেল আপোনালোকক ভাগ কৰা আছে। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি আপোনালোকে ভালদৰে চাব পাৰিব। এইটো স্ক্ৰীনশ্বট মাৰি ল'ব। ইয়াত গোটেই পোষ্টখিনিৰ ডিটেইলছ, OBC কিমান আছে, SC ST কিমান আছে, আপোনালোকৰ ইয়াত গোটেইখিনি ডিটেইলছ আছে। টোটেল আপোনালোকৰ মেলৰ কাৰণে আছে 148টা, ফিমেলৰ কাৰণে আছে 63। আৰু টোটেল 211টা পোষ্ট। নেক্সট আপোনাৰ চাব, ফৰেষ্ট গাৰ্ডৰ গ্ৰেড পেটো হ'ব আপোনালোকৰ 5,600। পে স্কেলৰ লগত এইটো যোগ হৈ যাব। আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকৰ 504টা পোষ্ট থাকিব। তাৰে ভিতৰত আপোনালোকৰ 353টা থাকিব মেল আৰু 151টা থাকিব ফিমেলৰ কাৰণে। টোটেল 504টা পোষ্ট। এইটো আপোনালোকৰ ওপৰত গোটেই ডিটেইলছখিনি দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব। গেম ৱাটছৰ কাৰণেও আপোনালোকৰ 5,600 গ্ৰেড পে হ'ব। আৰু পে স্কেলৰ লগত এইটো যোগ হৈ যাব। টোটেল পোষ্ট থাকিব 74টা, মেলৰ কাৰণে 52 আৰু ফিমেলৰ কাৰণে 22। এইটোৰো ডিটেইলছখিনি আপোনালোকৰ ইয়াত দিয়া আছে। আৰু AFPF কনষ্টেবলৰ কাৰণে আপোনালোকৰ গ্ৰেড পে হ'ব 5,600। আৰু পোষ্ট আছে টোটেল 405টা। তাৰে ভিতৰত মেলৰ কাৰণে আছে 364টা আৰু ফিমেলৰ কাৰণে 41টা। ইয়াতো আপোনালোকৰ গোটেই ডিটেইলছখিনি দিয়া আছে। এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি থৈ দিব। ইয়াত গোটেই ডিটেইলছবোৰ OBC, আনৰিজাৰ্ভ, SC ST, ক'ত কিমানটা পোষ্ট আছে, আপোনালোকৰ ডিটেইলছ ইয়াত দিয়া আছে। ঠিক সেইদৰে এইবাৰ চাব, এইটো হ'ল আপোনালোকৰ কনষ্টেবলৰ কাৰণে গ্ৰেড পে হ'ব আপোনালোকৰ 6,200। পোষ্ট থাকিব আপোনাৰ 642টা। পোষ্ট আছে 642টা টোটেল। তাৰ ভিতৰত মেল হ'ব 310টা আৰু ফিমেল আছে 332টা। অৰ্থাৎ মেলতকৈ ফিমেল পোষ্ট ইয়াত বেছি আছে। টোটেল আছে আপোনালোকৰ 642টা পোষ্ট। ইয়াতো আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী আছে। OBC মেল নাই ইয়াত, দেখিছেনে, 0 আছে। ফিমেল আছে। এইদৰে SCৰ মেল আপোনালোকৰ পোষ্ট নাই, ফিমেলৰ আছে। এইদৰে আপোনালোকৰ গোটেই ডিটেইলছবিলাক ইয়াত দিয়া আছে।
আৰু কনষ্টেবল ইউবিৰ কাৰণে আপোনালোকৰ পোষ্ট আছে এটা আৰু সেইটো পোষ্ট হ'ব আপোনালোকৰ এছ টি প্লেইনত হ'ব লাগিব আৰু মেল হ'ব লাগিব ফিমেলৰ কাৰণে ইয়াত কোনো ধৰণৰ পোষ্ট নাই চাওক চাব অফিচাৰৰ কাৰণে আপোনালোকৰ গ্ৰেড পে হ'ব 6,200 টকা ইয়াতো আপোনালোকৰ পোষ্ট আছে এটাই সেইটো আপোনালোকৰ আনৰিজাৰ্ভ মেল হ'ব লাগিব ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভ কেটেগৰী নাই ইয়াত আনৰিজাৰ্ভ হ'ব লাগিব আৰু মেল হ'ব লাগিব ফিমেলৰ কোনো ধৰণৰ পোষ্ট নাই টোটেল এটাই আছে ঠিক সেইদৰে ফায়াৰমেন উইথ গ্ৰেড পে তাৰমানে ফায়াৰমেনৰ কাৰণে গ্ৰেড পে হ'ব আপোনালোকৰ 5,000 টকা আৰু ইয়াত পোষ্ট আছে আপোনালোকৰ 337টা পোষ্ট আছে ইয়াত কোনো ধৰণৰ ফিমেল পোষ্ট ইয়াত নাই আপোনালোকৰ ইয়াত গোটেইখিনি মেলেই হ'ব লাগিব আৰু ইয়াত আনৰিজাৰ্ভ কিমান আছে 100টা আছে এনেকৈ গোটেইখিনি পোষ্ট আপোনালোকৰ ডিটেইলছ ইয়াত দিয়া আছে টোটেল আছে 337টা পোষ্ট এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি লৈ আপোনালোকে গোটেই ডিটেইলছ চাব পাৰিব এইবাৰ চাব ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰৰ কাৰণে আপোনালোকৰ গ্ৰেড পে হ'ব 5,000 টকা 5,000 টকা গ্ৰেড পে আৰু ইয়াতো আপোনালোকৰ অকল মেল পোষ্টহে আছে ফিমেল পোষ্ট কোনো ধৰণৰ ইয়াত নাই টোটেল আছে 41টা পোষ্ট ইয়াত আপোনালোকৰ আনৰিজাৰ্ভ কোনো ধৰণৰ পোষ্ট নাই OBC হ'ব লাগিব তাৰমানে আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীৰ হ'লেহে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু মেল হ'ব লাগিব এইবাৰ চাব নেক্সট আপোনালোকৰ চাওক কনষ্টেবল গ্ৰেড 3 কনষ্টেবলৰ কাৰণে আপোনালোকৰ গ্ৰেড পে হ'ব 5,600 টকা 5,600 টকা গ্ৰেড পে আৰু আপোনালোকৰ টোটেল পোষ্ট আছে 718টা পোষ্ট আছে টোটেল পোষ্ট 718টা তাৰ ভিতৰত আপোনালোকৰ মেল আছে 502টা আৰু ফিমেল আছে 216টা ইয়াত আপোনালোকৰ গোটেই ডিটেইলছবিলাক ইয়াত ৰিজাৰ্ভ কিমান আছে আনৰিজাৰ্ভ কিমান আছে গোটেইখিনি ইয়াত আপোনালোকৰ দিয়া আছে আপোনালোকে এইটো চাই ভালদৰে ক'ত কিমান আছে সেইদৰে আপোনালোকে চাই ল'ব পাৰিব ইয়াত দেখিছেনে আৰু ইয়াত চাওক ৰিজাৰ্ভেশ্যন ফৰ এক্স ছাৰ্ভিচমেনৰ কাৰণেও আপোনালোকৰ গ্ৰেড 3 অৰ্থাৎ এই কনষ্টেবলটোত ৰিজাৰ্ভেশ্যন এক্স ছাৰ্ভিচমেনৰ কাৰণে আছে ইয়াত পোষ্ট আছে টোটেল 15টা ইয়াত আনৰিজাৰ্ভ 6টা OBC 6টা এনেকৈ গোটেই ডিটেইলছবিলাক ইয়াত দিয়া আছে ইয়াত কিন্তু আপোনালোকে এক্স ছাৰ্ভিচমেন হ'লেহে এইটোত এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ বেণ্ডমেন কনষ্টেবলৰ কাৰণে আছে আপোনালোকৰ 5,600টা পোষ্ট ইয়াত 5,600 আপোনালোকৰ গ্ৰেড পে আৰু টোটেল পোষ্ট আছে 11টা ইয়াত আপোনালোকৰ মেল আছে 8টা ফিমেল আছে 3টা ইয়াত ক'ত কিমানটা পোষ্ট আছে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি থওক স্ক্ৰীনশ্বট মাৰি আপোনালোকে ভালদৰে চাব পাৰিব এবাৰ নেক্সট আছে বাগলাৰৰ কাৰণে আপোনালোকৰ টোটেল গ্ৰেড পে হ'ব 4,400 টকা আৰু টোটেল পোষ্ট আছে দুটা আপোনালোকৰ ফিমেল কোনো ধৰণৰ পোষ্ট খালী নাই ভেকেঞ্চি নাই ইয়াত আনৰিজাৰ্ভৰ কাৰণে এটা আৰু OBC কাৰণে এটা টোটেল 2টা পোষ্ট আছে আৰু চাওক বেণ্ডমেন উইথ গ্ৰেড পে এইটো আৰু বোটমেন উইথ গ্ৰেড পে বোটমেনৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট আছে টোটেল গ্ৰেড পে হ'ল আপোনালোকৰ 4,200 আৰু টোটেল পোষ্ট আছে 10টা কিন্তু ইয়াত ফিমেল কোনো ধৰণৰ পোষ্ট নাই ইয়াত গোটেইকেইটা মেলে হ'ব লাগিব মেল টোটেল আছে 10টা পোষ্ট আনৰিজাৰ্ভ 5টা OBC 2টা SC এটা ST প্লেইন এটা হিলছ এটা এনেধৰণৰ এইবাৰ চাব আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া তাৰমানে আপোনালোকৰ ইলিজিবল হ'বৰ কাৰণে কি আপোনালোকৰ ক্ৰাইটেৰিয়া লাগিব এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম তাৰমানে আপোনালোকৰ অসমৰ বাসিন্দা হ'ব লাগিব পাৰ্মানেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব আৰু ইয়াত আপোনালোকৰ চাওক নেক্সট দিয়া আছে আপোনালোকৰ ফাইনেল লিষ্ট তাৰমানে আপোনালোকে যদি OBC বা SC ST পৰা বিলং কৰে তেতিয়াহ'লে ফাইনেল যি চিলেক্ট লিষ্ট থাকিব তাত আপোনালোকৰ এইটো প্ৰুফ অফ ৰেচিডেঞ্চ তাৰমানে আপোনালোকে যি OBC হয় বা ST হয় এইটো প্ৰুফ এটা আপোনালোকে দেখাব লাগিব আৰু নেক্সটটো 3 নম্বৰটো দিছে আপোনালোকৰ দি এপ্লিকেণ্ট মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ ইন আছাম তাৰমানে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ থাকিব লাগিব আৰু 4 নম্বৰটো দিছে দি এপ্লিকেণ্ট মাষ্ট স্পীক আছামিজ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ ফ্লুৱেণ্টলি তাৰমানে আপোনালোকে এপ্লিকেণ্টজনে অসমীয়া একদম সৰঘৰীয়াকৈ ক'ব পাৰিব লাগিব এইখিনি থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নেক্সট আপোনালোকৰ
য়েছ তাৰমানে আপোনালোকৰ বয়সৰ লিমিট কিমান হ'ব লাগিব ইয়াত দিয়া আছে ফৰ দ্য পষ্ট অফ চাব অফিচাৰৰ কাৰণে আপোনালোকৰ 20 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব আৰু কনষ্টেবল ব্যাডমেন এইবিলাকৰ কাৰণে আপোনালোকৰ থাকিব লাগিব 18 পৰা 40 বছৰ আৰু AFPF কনষ্টেবল আৰু কনষ্টেবল WWT কনষ্টেবল UB ফায়াৰমেন এইবিলাকৰ কাৰণে আপোনালোকৰ 18 পৰা 25 বছৰ বয়সৰ লিমিট থাকিব লাগিব আৰু SC ST প্লেইন ST হিলছৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন থাকিব OBCৰ কাৰণে 3 বছৰ আৰু এক্স সাৰ্ভিচমেনৰ কাৰণে 2 বছৰ এইখিনি আপোনালোকৰ ফৰেষ্ট যিটো আপোনালোকৰ ভেকেঞ্চি ওলাইছে এইখিনি ডিটেইলছ আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক গোটেইখিনি ডিটেইলছ বুজি পাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কেনেকৈ এপ্লাই কৰিব লাগে সেইটো দেখাব লাগে আপোনালোকে কমেণ্টত জনাই দিব ধন্যবাদ